সমগ্ৰ ৰাজ্যৰ লগতে আজি খৈৰাবাৰীতো ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ কৰ্মচাৰীসকলে পালন কৰে তিনিদিনীয়া অৱস্থান ধৰ্মঘট আৰু কৰ্মবিৰতি কাৰ্যসূচী। সদৌ অসম স্বাস্থ্য আৰু কাৰিকৰী কল্যাণ সংস্থা ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমে কেতবোৰ দাবী পূৰণৰ সমৰ্থনত 4 মাৰ্চৰ পৰা 6 মাৰ্চলৈ ৰাজ্যজুৰি গ্ৰহণ কৰিছে এই কাৰ্যসূচী। পে স্কেল প্ৰদান কৰা NHM কৰ্মচাৰী চাকৰি নিয়মীয়াকৰণ, সপ্তম দৰমহা আয়োগ মতে দৰমহা দিয়া, NHM কৰ্মচাৰীক স্বাস্থ্য বিভাগৰ স্থায়ী পদত নিযুক্তি দিয়া, সমকামৰ বাবে সম দৰমহা দিয়াকে ধৰি কেইবাটাও দাবী পূৰণৰ সমৰ্থনত পালন কৰে এই কৰ্মবিৰতি কাৰ্যসূচী। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ কৰ্মচাৰীসকলে কাৰ্যসূচীত অংশ লৈ উক্ত দাবী পূৰণৰ সমৰ্থনত ধ্বনি দি উত্তাল কৰি তোলে খৈৰাবাৰী খণ্ডৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চৌহদ। উক্ত কাৰ্যসূচীত সদৌ অসম স্বাস্থ্য আৰু কাৰিকৰী কল্যাণ সংস্থাৰ জিলা সমিতিৰ সভাপতি ডাক্তৰ বিজু কুমাৰ শৰ্মা, ব্লক কমিটিৰ সভাপতি ডাক্তৰ হৃদয় কুমাৰ কাকতিকে ধৰি ভালেকেইগৰাকী বিষয়ববীয়া উপস্থিত থাকে। নমস্কাৰ, আমি আজি এই NHM কৰ্মচাৰীসকলে আজি অসমৰ বিভিন্ন স্থানত আজি আমি এটা কৰ্মবিৰতি পালন কৰিছোঁ। এই কৰ্মবিৰতি 4, 5, 6 তিনিদিনীয়া কৰ্মবিৰতি হয়। এতিয়া আমাৰ মেইন উদ্দেশ্য হৈছে যে আমাৰ যিখিনি NHM কৰ্মচাৰী প্ৰায় 24,000 আমাৰ NHM কৰ্মচাৰী আছে। এই NHM কৰ্মচাৰীখিনিক চাকৰি ৰেগুলাৰ কৰিব লাগে বা নিয়মীয়াকৰণ কৰিব লাগে আৰু চৰকাৰে এইখিনি আমাক প্ৰতিশ্ৰুতি দিছিল। আমি তেওঁলোকক ৰিকুৱেষ্ট কৰোঁ, অনুৰোধ কৰোঁ যে আমাৰ এই প্ৰতিশ্ৰুতিখিনি অতি সোনকালে কৰিব লাগে আৰু যে অত্যন্ত তেওঁলোকে ৰেগুলাৰ কৰিব নোৱাৰে। তেওঁলোকে কৈছিলে যে চৰকাৰে কৈছিলে যে আমাৰ যদি ৰেগুলাৰ কৰিব নোৱাৰে তেতিয়াহ'লে আমাক 7 পে কমিশ্যনত সেনেকৈ 7 পে স্কেলটো দিম বুলি কৈছিলে। আৰু সেইখিনি কৰিব নোৱাৰিলেও আমাক দিব লাগে, কাৰণ আজি আমি কাম কৰিছোঁ আৰু আমাৰ দৰে ৰেগুলাৰখিনি আমাতকৈ বেছি দৰমহা পায়। আমি এটা নিম্নমানৰ দৰমহাত আমি কাম কৰি আছোঁ, কিন্তু কাম একেটাই, অনলাইন অফলাইন চব কৰিব লাগে। আমাৰ নাৰ্ছবিলাক বা আমাৰ প্ৰত্যেকটো NHM কৰ্মচাৰী আজি সময়ে নাই, আজি ল'ৰা ছোৱালীক চাবই সময় নাই, এনেকুৱা এটা কণ্ডিশ্যন। গতিকে আমি এটা চৰকাৰক আমি ৰিকুৱেষ্ট, অনুৰোধ যে তেওঁলোকে এইটো কৰিব পাৰিব বা কৰিব লাগিব, যে আমি যিখিনি আমি ৰাখিছোঁ যে আমাৰ ৰেগুলাৰ কৰিব লাগে আমাৰ NHM কৰ্মচাৰীক, আৰু ৰেগুলাৰ কৰিব নোৱাৰিলেও তেওঁলোকে আমাক 7 পে কমিশ্যনটো দিব লাগে। আৰু 213 এটা ভাৰ্ডিক মতে, সুপ্ৰিম কোৰ্টৰ ভাৰ্ডিক মতে 2013 চনতে এটা ভাৰ্ডিক দিয়া আছিলে যে আমাৰ 7 পে কমিশ্যনটো দিব লাগে বুলি। এই বস্তুটো তেওঁলোকে আমাক দিব লাগে। এইটো আমাৰ এই মেইন উদ্দেশ্য। আৰু চৰকাৰলৈ অনুৰোধ, আমাৰ যে দাবীবিলাক মানি লয়, বহুত বেছি দাবী নহয়, চাকৰি আমাৰ নিয়মীয়া কৰক, নহ'লে আমাৰ 7 পে দিয়ক, এইখিনি আমাৰ কৰক। প্লাছ আমাৰ যিখিনি ৰেগুলাৰ চাকৰিয়ালবিলাকৰ, যেনেকুৱা স্বাস্থ্য বিভাগত চাকৰিয়ালবিলাকৰ যিখিনি চৰকাৰী সুবিধা আছে সেইখিনি দিয়ক। সেইখিনি প্ৰাপ্যৰ যোগ্য হয়, যিহেতু আমি ছেম কাম কৰিছোঁ, একে কাম কৰি আছোঁ তেওঁলোকৰ নিচিনা। গতিকে আমি সেইখিনি পাম বুলি পাব লাগিব, আমাক দিয়ক। সেইখিনি দাবী আমি আজি ৰাখিছোঁ আৰু এই দাবী লৈ আমি ইয়াতে আজি কৰ্মবিৰতি আজি পালন কৰিছোঁ। এই 4, 5, 6 এই তিনিদিনীয়া কাৰ্যসূচীৰে অসমৰ বিভিন্ন জাগাত, বিভিন্ন হেল্থ ইনষ্টিটিউট বা বিভিন্ন ব্লক বা জইণ্ট ডাইৰেক্টৰ অফিচবিলাকত আমাৰ আজি এই কৰ্মবিৰতি চলি আছে। আৰু চৰকাৰলৈ আমাৰ এইটো অনুৰোধ যে আমাক যেন এইটো সঁহাৰিটো দিয়ে, আমাৰ দাবীখিনি মানি লয়। তাৰোপৰি আৰু ক'ব লগা এইটোৱে আছে যে আমাৰ যিখিনি ৰেগুলাৰ পোষ্টৰ আমাৰ মানুহ আছে, স্বাস্থ্যকৰ্মী আছে, তেওঁলোকে যিখিনি সুবিধা পায়, হাউচিং লোন বা অন্যান্য যিবিলাক লোন আছে সেইবিলাক লোনৰ সুবিধা পায়, তেতিয়া আমি আজিলৈ নাপাওঁ। আৰু লাষ্টলি তেওঁলোকে দিম বুলিও কৈছে, কিবা গেজেট নটিফিকেশ্যনো ওলাইছিলে, এইখিনি দিম, গ্ৰেচুইটি দিম, কিবা দিম, এইবিলাকো কৈছে, কিন্তু আজিলৈ তেওঁলোকে আমাক একোৱেই নিদিলে। গতিকে এইখিনিৰ কাৰণে আমি ধৰ্ণা প্লাছ আমি কৰ্মবিৰতি পালন কৰিব লগা হৈছে। আৰু চৰকাৰলৈ আমাৰ অনুৰোধ যাতে আমাৰ এই দাবী পালন কৰে, আৰু নহ'লে ইয়াৰ পিছত আমি আৰু তীব্ৰ আমি এটা আন্দোলন গঢ়ি তুলিম আৰু তীব্ৰ আন্দোলনৰ কাৰণে আমি আগবাঢ়ি যাম। খৈৰাবাৰীৰ পৰা ধীৰেন মহলীয়া ৰিপৰ্ট, গ্ল'বেল NE 24/7।